প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোত মই ভাৰতৰ সংবিধানখনৰ বিষয়ে আলোচনা কৰিম। এই সংবিধানখন কেনেকৈ উৎপত্তি হ'ল বা এইখন আমাক কিয় লাগে বা আমি কিয় জানিব লাগে এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকক। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আমি যদি ধৰি লওঁ সংবিধানখন নাই বুলি, তেতিয়া সেই সময়ত সংবিধানখন ভাৰত দেশখন কেনেকৈ চলিছিল। পৃথিৱীৰ যিকোনো দেশতে সংবিধানখন হোৱাৰ আঁৰত আমাৰ যেনেকৈ ভাৰতৰ স্বাধীনতা আন্দোলন জড়িত হৈ আছে, ঠিক তেনেকৈ সকলো দেশৰে তেওঁলোকৰ নিজা নিজা স্বাধীনতাৰ কাহিনী জড়িত হৈ আছে। তো এনেকুৱা ক্ষেত্ৰত কি হৈছিলে, তাৰ আগৰ স্বাধীনতাৰ আগত বা আগৰ পুৰণি দিনত কি হৈছিলে, সমাজখন বহুত বছৰৰ আগৰ কথা কৈ আছোঁ, তেতিয়া কি হৈছিলে, আমাৰ সমাজখন বহুত চিম্পল আছিলে, টেকন'লজি ইমান ডেভেলপ হোৱা নাছিলে বা পপুলেশ্যন কম আছিলে। তো এনেকুৱা ক্ষেত্ৰত কি হৈছিলে কি মানুহে আমাৰ ধৰ্মগ্ৰন্থবোৰকে পথপ্ৰদৰ্শক হিচাপে মানি লৈছিল, আৰু ধৰ্মগ্ৰন্থবোৰতো এটা গাইড হিচাপে কাম কৰে, কাৰণ কোনো ধৰ্মৰ সকলো ধৰ্মগ্ৰন্থই হিন্দুই হওক বা ইছলাম হওক বা খ্ৰীষ্টিয়ান, যিকোনো ধৰ্মৰ শিকনিটোৱে হৈছে কি যে মানুহক ভাল পাব লাগে, ভাতৃত্ববোধ থাকিব লাগে, এনেকুৱা ধৰণৰ। তো সেইকাৰণে কি হৈছিলে, ধৰ্মগ্ৰন্থবোৰে গাইড হিচাপে কাম কৰিছিল। কিন্তু সময়ত লগত কি হৈ গ'ল, লাহে লাহে বস্তুবোৰ অকণমান সলনি হ'ব ধৰিলে। তো কি হৈছিলে, যদি আমি ইউৰোপীয়ান কাণ্ট্ৰিৰ কথাই উদাহৰণ হিচাপে লওঁ, তাতে কি হৈছিলে, যিবিলাক আমাৰ খ্ৰীষ্টিয়ান ধৰ্মৰ যিবিলাক ধৰ্মগুৰু আছিলে, তেওঁলোকে কি কৰিছিল, পিছলৈ গৈ টেক্স ল'ব, সাধাৰণ মানুহৰ পৰা টেক্স লৈছিলে বা নিজৰ কমফৰ্টৰ কাৰণে অকণমান মিছ ইউজ হ'ব ধৰিলে। তো তেনেকুৱা ক্ষেত্ৰত কি হৈ গ'ল, আমাৰ যিটো শাসন ব্যৱস্থা বা এডমিনিষ্ট্ৰেশ্যন, এইটোক আমি ধৰ্মৰ পৰা ছেপাৰেট কৰি দিলোঁ। তো যেতিয়াই ছেপাৰেট কৰি দিয়া হ'ল, তো এইটোক চলাবৰ কাৰণে আমাৰ এটা গাইডৰ প্ৰয়োজন হ'ল। যেনেকৈ ধৰ্মটোক আমি কেনেকৈ ধৰ্মপুথিৰে পৰিচালনা কৰা হয়, ঠিক তেনেকৈ এডমিনিষ্ট্ৰেশ্যনটোৰ কাৰণে আমি কিছুমান ৰুল ৰেগুলেশ্যন লিখিলোঁ, আৰু এইখন এখন কিতাপৰ ফৰ্মেটত লিখি উলিয়ালে। তো সেই কিতাপখনকে আমি কিতাপ বুলি নকৈ পেলাই আমি সংবিধান বুলি কওঁ, বা ইংলিছত কি বুলি কোৱা হয়, কনষ্টিটিউশ্যন। তো এতিয়া এই সংবিধান বা কনষ্টিটিউশ্যনখন বনাওঁতে ইয়াতে দুটা কনচেপ্ট হৈ থাকে ৰিটেন কনষ্টিটিউশ্যন বা আৰু এটা অসমীয়াত ক'লে লিখিত আৰু অলিখিত দুই প্ৰকাৰৰ থাকে। তো এই কনচেপ্টটো অলপমান বেলেগ হয়। তো মই আজি এই কনষ্টিটিউশ্যনখনৰ ওপৰত ফ'কাছ কৰি ভিডিঅ'টো বনাইছোঁ। তো মই ইয়াৰ লগত এইটো ক'ব বিচাৰিছোঁ কি যে কনষ্টিটিউশ্যনখনত কি দিয়া আছে, প্ৰথম কথা আমি জানিব কিয় লাগে, কাৰণ আমি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে কনষ্টিটিউশ্যনখন জনাটো বহুত দৰকাৰ। কাৰণ যেতিয়া আমি কনষ্টিটিউশ্যনখনত কি দিয়া আছে, আমাৰ অধিকাৰ কি, ধৰি ল'লোঁ আমি এখন এটা পৰিয়ালত বসবাস কৰি আছোঁ, তো পৰিয়ালটোৰ কিছুমান ৰুল ৰেগুলেশ্যন থাকে, তো আৰু আমাৰ অধিকাৰ থাকে। তো সেই হিচাপত আমাৰ ঘৰখন চলি থাকে। ঠিক তেনেকৈ এই গোটেই দেশখনো এখন ঘৰৰ নিচিনাকৈ চলি আছে, খালি ফেমিলিটো বহুত ডাঙৰ হয়। তো ইয়াতে কি হয়, আমাৰ সকলোৰে পলিটিচিয়ান হিচাপে পলিটিচিয়ানৰ অধিকাৰ, আমি সাধাৰণ দেশৰ নাগৰিক হিচাপে আমাৰ অধিকাৰ আছে, অফিচাৰৰ অধিকাৰ বেলেগকৈ, ঠিক সকলোৰে নিজৰ ভাগে অধিকাৰ আছে বা কিছুমান উমৈহতীয়াও আছে। তো এইবোৰ আমি নাজানিলে আমি আমাৰ সামাজিক সমস্যাবোৰ বা কেতিয়াবা কোৰ্ট বা কেতিয়াবা পুলিচৰ সন্মুখীন বা এনেকৈ বিভিন্ন ধৰণৰ এইবিলাক সমস্যাবিলাকত আমি সঠিক সিদ্ধান্ত ল'ব নোৱাৰোঁ। কাৰণ আমি প্ৰথমতে ভয় খাই যাওঁ, কেনেকৈ এইটো বস্তুটো আগবাঢ়িম বা কেনেকৈ আইন কানুনী ব্যৱস্থাই কেনেকৈ এইটো হাতত ল'ব বা কেনেকৈ চলাব, আমি নাজানো কাৰণে আমি বহুতখিনি সমস্যাৰ সন্মুখীন হওঁ। সেইকাৰণে আমি জানিব লাগে। আৰু স্কুল কলেজীয়া শিক্ষাত জেনেৰেলি সংবিধানখন ইনক্লুড কৰা হয় বা আমি বহুতখিনি কথা সংবিধানৰ বিষয়ে জানিবলৈ পাওঁ। কিন্তু কি হয়, যিখিনি মানুহে পঢ়া নাই বা পঢ়িব নাপালে, তো তেওঁলোকৰ কাৰণে কি হয় কি যে এই সংবিধানখন তেওঁলোকৰোতো নপঢ়িলে বুলিতো এনেকুৱা নহয় অধিকাৰৰ বিষয়ে জানিব নোৱাৰে। তো তেওঁলোকক জনাই দিয়াটো আমি পঢ়া শুনা মানুহৰ এটা দায়িত্ব আছে। তো আমি কেতিয়াবা আমি লগ কৰিও ক'ব পাৰোঁ, আজিকালি ইণ্টাৰনেটৰ যুগটো, গতিকে মই ভাবিলোঁ এনেকৈ ভিডিঅ'টোৰ জৰিয়তে আমি এইটো মোৰ পৰা আপোনালোকে গম পালে আপোনালোকে শ্বেয়াৰ কৰিব বা কৈ দিব। তো এনেকেই সকলোৱে জানিব পাৰিব।
এতিয়া এই সংবিধানখনৰ লগত আমি যে নিউজবোৰত শুনি থাকোঁ IPC ধৰা ইমান লাগিলে বা CRPC ধৰা লাগিছে, তো এইবিলাক একচুৱেলি হয় কি, এই বিষয়েও জনাটো দৰকাৰ। এতিয়া IPC, CRPC বা CPC এইবিলাক আমি মানে এইবিলাকৰ যিটো এইকেইখন বেলেগ কিতাপ হয়, কিন্তু এইকেইখন সংবিধানৰ লগত এনেকৈ জড়িত হৈ আছে যে বেছিক যিটো ষ্ট্ৰাকচাৰ সংবিধানত দিয়া আছে সেই তাক মানে মূল হিচাপে লৈ পেলাই এই কিতাপকেইখন বনোৱা, মানে ইয়াৰে লবোৰ বনোৱা গৈছে, কিন্তু বেছিক ষ্ট্ৰাকচাৰটো সলনি কৰা নাই। সেইকাৰণে এইটো সংবিধানৰ লগত সেনেকৈ জড়িত হোৱা বুলি ক'ব পাৰোঁ, কিন্তু একচুৱেলি এই কিতাপকেইখন সংবিধানৰ লগত জড়িত নহয়, কাৰণ এইকেইখন সম্পূৰ্ণৰূপে বেলেগ কিতাপ। এতিয়া এই IPC, CRPC বা CPC কি কেনেকৈ এইবোৰ মানে এপ্লাই কৰা হয়, কেনেকৈ আমি মানে আমাৰ কাৰণেও উপযোগী হয়, এইবিলাক মই পিছত ক'ম। মই আজি সংবিধানৰ ওপৰত ক'বলৈ ভিডিঅ'টো বনাইছোঁ। তো এতিয়া আমি সংবিধানৰ ওপৰত ফ'কাছ কৰি পেলাই এই সংবিধানখন কেনেকৈ বনোৱা হৈছিল, কিমান সময় লাগিছিল, বা আমি যে 26 জানুৱাৰী ৰিপাব্লিক ডে চেলিব্ৰেট কৰোঁ, কিয় কৰোঁ, এইবিলাক ক'ম। তো নেক্সট শ্লাইডত চাইছোঁ। এতিয়া প্ৰথমতে হৈছে এই সংবিধানখন আমি একচেপ্ট কৰা হৈছিলে 26 নৱেম্বৰ 1949, আৰু এইটো এপ্লাই কৰা হৈছিলে 26 জানুৱাৰী 1950। এই 26 জানুৱাৰীটো সেইকাৰণে আমি ৰিপাব্লিক ডে হিচাপত চেলিব্ৰেট কৰোঁ। এতিয়া এই ৰিপাব্লিক ডে আমি চেলিব্ৰেট কৰাৰ মানে 26 জানুৱাৰী ডেটটো আমি ফিক্স কৰাৰ মানে এটা বিশেষ কাৰণ আছে। 1929ৰ 31 ডিচেম্বৰত কি হৈছিলে, জৱাহৰলাল নেহৰুজীয়ে ৰবি নদীৰ মানে পাৰত, এতিয়াৰ পাকিস্তান হয়, তেতিয়া মানে ভাৰতে আছিলে, তো তাতে কি হৈছিল, পূৰ্ণ স্বৰাজ বা কমপ্লিট সেল্ফ ৰুল, মানে সম্পূৰ্ণ মানে আমাৰ নিজকীয় মানে যিটো আমাৰ স্বাধীনতাৰ কাৰণে ব্ৰিটিছৰ পৰা আমি বিচাৰি আছিলোঁ, সেইটোৰ কাৰণে আমি মানে তাতে ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল। আৰু তাৰ পাছত আমি 26 জানুৱাৰী 1930ৰ কাৰণে ডেটটো ফিক্স কৰিছিল কি যে স্বাধীনতা ল'ব, কিন্তু 1930টোত পচিবল নহ'ল। তো নোহোৱাৰ কাৰণে কি হ'ল, যেতিয়া আমি 1947তে ফাইনেলি মানে ভাৰত স্বাধীন হ'ল। তো 1947ত স্বাধীন হোৱাৰ পাছত যেতিয়া কনষ্টিটিউশ্যনখন বনাই উলিয়ালে তেতিয়া আমি ডেটটো ফিক্স কৰিলোঁ যে যিটো আমাৰ পূৰ্ণ স্বৰাজৰ কাৰণে 26 জানুৱাৰী ডেট ফিক্স কৰা গৈছিল, সেইটোতে আমি এপ্লাই কৰিম, মানে যিখন কনষ্টিটিউশ্যন বনাইছিলে, মানে একচেপ্টটো মানে গ্ৰহণ কৰিছিল 26 নৱেম্বৰত, কিন্তু এইখন এপ্লাই কৰা মানে আৰম্ভ কৰিছিল 26 জানুৱাৰীত, আৰু তেতিয়াৰ পৰা আমি ৰিপাব্লিক ডে হিচাপে চেলিব্ৰেট কৰোঁ। আৰু এইখন বনাবলৈ বহুত সময় লাগিছিল, 2 বছৰ 11 মাহ 18 দিন, মানে মোটামুটি 3 বছৰ। আৰু এইখন বনোৱাৰ মানে মেইন যিটো মানে চেয়াৰমেন বা যাৰ আণ্ডাৰত মানে যোনে আগ ধৰিছিল, তেওঁ আছিলে BR আম্বেদকাৰ। আৰু মানে যিটো ড্ৰাফটিং কমিটি আছিলে, ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে, আৰু বাকী যিবিলাক কমিটি মানে বহুত মানুহ আছিলে, বেলেগ বেলেগ কমিটি বনোৱা হৈছিল মানে কাম হিচাপত। তো তাতে আমি যেনে নাম ল'ব পাৰোঁ বেনেগল নৰসিং ৰাও বা সুৰেন্দ্ৰনাথ মুখাৰ্জী, এনেকৈ আৰু বহুত মানুহ আছিলে। তো তেওঁলোকে মিলি পেলাই বহুত ভাবি গুণি পেলাই লিখিছিল, আৰু সময় বহুত লাগিছিল। আৰু এই কনষ্টিটিউশ্যনখন বহুত দীঘল কনষ্টিটিউশ্যন হয়, সেইকাৰণে এইখনক আমি মানে ৱৰ্ল্ডৰ লংগেষ্ট কনষ্টিটিউশ্যন বুলি কোৱা হয়, ৱৰ্ল্ডৰ লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন দেশ হিচাপত। আৰু এনে এটা মানে ইয়াৰ ৰিলেটেড কৈছোঁ, যিটো আমাৰ USA মানে আমেৰিকাৰ যিটো আমাৰ কনষ্টিটিউশ্যন আছে, আমেৰিকাৰ কনষ্টিটিউশ্যন 2টা ভাগত থাকে, আমি তোমালোকে হয়তো জানা, তথাপি কৈছোঁ। মানে এখন তেওঁলোকৰ দেশৰ কনষ্টিটিউশ্যন আৰু ষ্টেট হিচাপত চবৰে বেলেগ বেলেগ কনষ্টিটিউশ্যন থাকে। তো এই বেলেগ বেলেগ কনষ্টিটিউশ্যনৰ যিখন আলাবামা ষ্টেট আছে, আলাবামা এই ষ্টেটৰ যিখন কনষ্টিটিউশ্যন, সেইখন ভাৰতৰ কনষ্টিটিউশ্যনখনতকৈও দীঘল, কিন্তু এইটো ষ্টেট হিচাপতে আছে। কিন্তু দেশ হিচাপত মানে যদি সোধা হয় চবচে দীঘল কনষ্টিটিউশ্যন ৱৰ্ল্ডত কোনখন হয়, তো এইটো আনচাৰ হ'ব ভাৰত। আৰু এই কনষ্টিটিউশ্যনখন যেতিয়া বনাইছিলে, তেতিয়া কি হৈছিলে, তাৰ আগতো বেলেগ বেলেগ দেশত কনষ্টিটিউশ্যন আগৰ পৰাই আছিলে। তো তেতিয়া কি হৈছিলে, আমাৰ যিবিলাক বনোৱা মানুহবিলাকে বেলেগ বেলেগ কনষ্টিটিউশ্যনৰ পৰা যিবিলাক আমাৰ দেশতে এপ্লাই কৰিব পাৰি, সেনেকুৱা কিছুমান ফিচাৰ্ছ আমাৰ কনষ্টিটিউশ্যনখনত তাৰ পৰা ডাইৰেক্ট উঠাই লৈছিল। তো সেইকাৰণে এইটো মানে এই কনষ্টিটিউশ্যনখনক জেনেৰেলি বৰ্ডাৰ কনষ্টিটিউশ্যন বুলি কোৱা হয়। অসমীয়াত ক'ব লাগিলে ধাৰ কৰা শুনিবলৈ অলপ বেয়া লাগে, কিন্তু এইটো মানে কনচেপ্ট এনেকুৱা নহয় গোটেইবিলাকে লৈছে, কিন্তু কিছুমান ফিচাৰ বেলেগ কনষ্টিটিউশ্যনৰ পৰা যিটো আমাৰ দেশত এপ্লাই কৰিব পাৰি, তো সেইবিলাক লৈছিল। যেনে প্ৰেচিডেণ্ট ইলেকশ্যনৰ যিটো মানে
প্ৰেচিডেণ্ট ইলেকশ্যনৰ যিটো মেথড আছে বা নমিনেশ্যন অফ ৰাজ্যসভা এইবিলাকৰ মানে আয়াৰলেণ্ড কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিলে মানে ইয়াৰ প্ৰচেছ যি ফ'ল' কৰে আমাৰ দেশত এইবিলাক আয়াৰলেণ্ড কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিল বা ঠিক তেনেকৈ ভাইচ প্ৰেচিডেণ্ট পষ্ট যে থাকিব মানে এজন যে উপৰাষ্ট্ৰপতি থাকিব তো এইটো মানে US কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিলে এনেকৈ আৰু বহুত আছে যেনেকৈ কনকাৰেণ্ট লিষ্ট আছে এইটো অষ্ট্ৰেলিয়াৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিল তো এনেকৈ মানে এইবিলাকক আমি চ'ৰ্চেছ অফ কনষ্টিটিউশ্যন বুলি এটা বেলেগকৈ টপিক পঢ়া হয় খালি ইমানখিনি গম পালে হ'ল যে কিছুমান ফিচাৰ্ছ বেলেগ দেশৰ পৰা লোৱাও আছে সেইকাৰণে এইটোক আমি বৰোড বা ধাৰ কৰা কনষ্টিটিউশ্যন বুলি কওঁ আৰু এতিয়া আমাৰ সংবিধানখনত যেতিয়া প্ৰথমতে বনাইছিল তেতিয়া 395টা আৰ্টিকল 22টা পাৰ্ট আৰু 8টা শ্বেডিউল আছিলে আৰ্টিকলটোক আমি অনুচ্ছেদ বুলি কওঁ অসমীয়াত আৰু পাৰ্টটো হৈছে ভাগ আৰু এইটো শ্বেডিউলটো হৈছে অনুসূচী পাৰ্টটো ভাগ বুলি মানে পাৰ্টৰ ভাগ বুলিও কোৱা হয় কিন্তু আৰু অসমীয়াত আৰু বেলেগ ৱৰ্ড আছে যদি কমেণ্ট কৰিবা মই মানে একজেক্টলি ক'ব পৰা নাই তো এইটো শ্বেডিউলত অনুসূচী তো এতিয়া কি হৈছে এই গোটেইখিনি আৰু এতিয়া এইবিলাক কি হৈ গ'ল বাঢ়ি গ'ল কাৰণ আমাৰ কনষ্টিটিউশ্যনখন এমেণ্ডমেণ্ট হৈ থাকে সংবিধান সংশোধন আমি যে শুনি থাকোঁ নিউজত এই কাৰণে মানে সংবিধান সংশোধন কৰিব পাৰি মানে বেছিক ষ্ট্ৰাকচাৰটো চেঞ্জ নকৰাকৈ এই অকমান আমি আমাৰ সুবিধা মতে কৰি লওঁ মানে পাৰ্লিয়ামেণ্টে কৰে আৰু এইবিলাক মেজৰিটি লাগে বিভিন্ন ধৰণৰ মানে বেলেগ বেলেগ প্ৰচেছ আছে কিন্তু এনেকুৱা নহয় কি যে ৰিজিড নহয় মানে এনেকুৱা নহয় কি যে সংবিধানখন চেঞ্জে কৰিব নোৱাৰি যি মানে লিখিছিলে ইমান বছৰৰ আগতে এতিয়াও সেইটো চলিব সেনেকুৱা নহয় তো সেইকাৰণে এইটো যিহেতু চেঞ্জ কৰিব পাৰি কিন্তু চেঞ্জ কৰাৰ মেথডটো ইমান ইজি নহয় বা বহুত টানো নহয় তো এনেকুৱা ক্ষেত্ৰত কি হৈ গৈছিলে তো সেইকাৰণে এইখনক আমি লাইভ ডকুমেণ্ট বুলি কওঁ এইটো এটা মানে নৰ্মেল মানে লাইভ ডকুমেণ্ট বুলি ক'লে কোনখন কিতাপক বুজা যায় আমাৰ ভাৰতৰ সংবিধানখনক কোৱা হয় তো এটা হ'ল ৱৰ্ল্ড লাৰ্জেষ্ট আৰু এটা হ'ল লাইভ ডকুমেণ্ট আৰু 3 নম্বৰটো আছিলে বৰোড কনষ্টিটিউশ্যন এয়া সংবিধানৰ ওপৰত মানে নৰ্মেল মানে কেইটামান টাৰ্ম ইউজ কৰা হয় বা জিকেৰ কুৱেশ্যন হয় এইবিলাক তো লাইভ ডকুমেণ্ট বুলি সেইকাৰণে কয় এতিয়া মই চাম মানে মই ক'ব বিচাৰিছোঁ যে আৰ্টিকল মানে যাক আমি অনুচ্ছেদ ভাগ বা অনুসূচী বুলি কওঁ এইবিলাকৰ মাজত ডিফাৰেঞ্চ কি এটা এক্সাম্পল লৈ যদি চাব যাওঁ তো তেতিয়াহ'লে এই পাৰ্ট যিটো আমাৰ 9 আছে ধৰি ল'লোঁ তো পাৰ্ট 9ত আমি আমাৰ কনষ্টিটিউশ্যনত পঞ্চায়তৰ বিষয়ে ডিছকাছ কৰে তো এইটো পাৰ্ট 9ত তাৰমানে কিতাপখনৰ পাৰ্ট 9ত গ'লে পঞ্চায়তৰ বিষয়ে পোৱা যাব যিমান পঞ্চায়তৰ লগত জড়িত কথা আছে তো সেইবিলাকৰ পইণ্টছ হিচাপত যিবিলাক লিখিছিল সেইবিলাক আৰ্টিকলত লিখি দিলে আৰু এই আৰ্টিকলবিলাকৰ যিটো ডেছক্ৰিপশ্যন আছে সেইটো শ্বেডিউলত থাকে তো এনেকৈ অকণমান ডিফাৰেঞ্চ আছে যেনেকৈ আমাৰ কিতাপত চেপ্টাৰ প্ৰথমতে থাকিব তাৰপাছত তাৰে ওপৰত টপিক থাকিব টপিকৰ ডিছকাশ্যন থাকিব ঠিক তেনেকুৱাকৈ এই কিতাপখনো পাৰ্ট শ্বেডিউল আৰু আৰ্টিকলত ভাগ কৰা আছে এইটোৱে ইমানখিনি ডিফাৰেঞ্চ থাকে তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভাল পালে কমেণ্ট লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ